মই শ্ৰী গোলাপ শইকীয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, নগাঁও। আপোনাৰ নমস্কাৰ, মই মাধুৰ্য হাজৰিকা, কৃষি উন্নয়ন বিষয়া, বালুচৰ। নমস্কাৰ। বৰ্তমান এতিয়া নগাঁও জিলাখন কৃষি প্ৰধান অঞ্চল আৰু নগাঁও একাংশ কৃষিৰ লগতে জড়িত হৈ আছে। এতিয়া একাংশ কৃষি প্ৰকৃতি কৰি আছে বৰ্তমান। হয়। কি কৰিব লাগে, কি সাৱধানতা অৱলম্বন কৰিব লাগিব? আজি বড়ো খেতি নগাঁৱত বৃহৎ এটা এৰিয়াত হয়, যথেষ্টখিনি এৰিয়াত নগাঁও জিলাত বড়ো খেতি কৰি আছে কৃষকসকলে। ইয়াতে খেতিৰ যিটো প্ৰণালী, যিটো আমি প্ৰযুক্তি ব্যৱহাৰ কৰি আছোঁ, সেইটো কোৱাৰ আগতে কিন্তু জেনেৰেল কথা কেইটামান ক'ব বিচাৰিছোঁ মই। এতিয়া আপুনি আজিৰ যুগত এটা বস্তু চলিছে ইঞ্চুৰেঞ্চ। অলৰেডি আমি ছামাৰ পেডি বুলি কওঁ। ছামাৰ পেডিত আমাৰ ক্ৰপ ইঞ্চুৰেঞ্চ, শস্য সুৰক্ষা বস্তুটো আমাৰ ৰাইজে খুব ভালকৈ জানি উঠা নাই বা ইমান কৰা দেখা নাই। অলৰেডি আমাৰ 15 ফেব্ৰুৱাৰীত শেষ হৈছে। বহুতে কৰিছে, কিন্তু আমি বহুত সজাগতা অনাৰ পাছত যথেষ্টখিনি কৰিলে। গতিকে ফাৰ্মাৰ ইঞ্চুৰেঞ্চটো কৰিব লাগে আৰু ক্ৰপ ইঞ্চুৰেঞ্চটো কৰিব লাগে। লগতে আৰু এটা বস্তু দেখা যায়, আজিকালি ৰোটাভেটৰেদি খুব খেতি কৰে। আপোনালোকে হয়তো লক্ষ্য কৰিছে, কিন্তু এবাৰ হ'লেও প্লাগিং কৰিব লাগে মাটিটোত। প্লাগিংটো নকৰে, প্ৰায় ৰোটাভেটৰ দি ওপৰতে বোকাটো কৰি পেলাই ধানটো ৰুৱে, তাৰ ফলত প্ৰডাকশ্যন কমি যায়। এইকেইটা কথা লক্ষ্য ৰাখিব লাগে। আৰু ইঞ্চুৰেঞ্চটো লক্ষ্য ৰাখিব লাগে এইটো কাৰণে, বড়ো খেতিটোত আপুনি লক্ষ্য কৰিব, আমাৰ যিবিলাক পোক পতংগ, এইবোৰ উপদ্ৰৱটো বেছি হয়। গতিকে তাৰ কাৰণে ইঞ্চুৰেঞ্চটো কৰিব লাগে। আৰু কেতিয়াবা কি হয়, ফুল ফুলাৰ সময়ত অতি গৰম পৰি যায় বা বৰষুণ পৰি যোৱাৰ ফলত পতনুৱা হৈ যায়। আমি দেখা পাওঁ যে নিউজতো পাওঁ কেতিয়াবা যে তাত আহি আছে পতান। তেতিয়া সেই ইঞ্চুৰেঞ্চেদি কভাৰেজটো পাই যায়, মানুহটোৱে পইচা পাই যায়। এইখিনি হৈছে জেনেৰেল কথা, মনত ৰাখিব লগা কথা। আৰু খেতি প্ৰণালীটো যথেষ্ট আছেই, ভালকৈ চাহ দিব লাগে। আমি আগতে সদায় কৈ আছিলোঁ 2 প্লাৱিং ফল'ড বাই হেৰ'ইং, লেডাৰিং। আজিকালি প্লাৱিং নকৰা হৈছে, হেৰ'ই মাৰি থৈ দিয়ে। হেৰ' ঠাইটো উঠি গৈ এতিয়া ৰোটাভেটৰ দি পেলাই বোকা কৰি লেডাৰিংটোও নকৰা হ'ল, জাষ্ট ৰুই দিয়ে। এতিয়া মই হাইব্ৰিড বড়ো ক্ষেত্ৰত ক'লোঁ, একচুৱেলি এতিয়াতো বড়ো নকৰে মানুহে, আৰ্লি আহু। গতিকে বড়ো খেতি ৰুলে আমি ডিচেম্বৰলৈ যাব লাগে, ডিচেম্বৰতে ৰুব লাগে। কিন্তু এতিয়া যিহেতু আহু কৰে, গতিকে এই আহুত আমি কঠীয়াটো বয়স 25 বা 30 দিন হ'ব লাগে। বিশেষকৈ হাইব্ৰিডৰ ওপৰতে কৈছোঁ, আজিকালি হাইব্ৰিডে বেছি কৰা হৈছে মানুহে। গতিকে হাইব্ৰিডত মাটিডৰা হাল বাই শেষৰ চাত মিনিমাম 3 to 10 টন গোবৰ দিব লাগে। গোবৰটো নিদিয়ে। তাৰপাছত আমি কেমিকেল ফাৰ্টিলাইজাৰ যাওঁ। কেমিকেল ফাৰ্টিলাইজাৰ ৰেটটো এনেকুৱা থাকে, 29 কেজি ইউৰিয়া দিব লাগে, 50 কেজি ছুপাৰ দিব লাগে, আৰু আমাক দিব লাগে প্ৰায় 13 কেজি MOP। এতিয়া এটা কথা হয়, আপোনাৰ পকেটত যদি 100 টকা এটা আছে, কিছুমানে এনেকুৱা এটা প্ৰেক্টিছ কৰি দিয়ে, পকেটত 100 টকা আছে, সেই 100 টকাটো গোটেইটো ইউৰিয়াকে লৈ আহে। কিন্তু মই বা আমি হ'লে ছাজেষ্ট কৰোঁ এনেকৈ ধৰণে, আপোনাৰ যদি 100 টকা আছে, 100 টকাটোৱেদি 3 বিধ সাৰকে অলপ আনক। পাৰিলেতো এইটো ৰেটত দিবই লাগে, এইটোৱে নৰ্মছ, 29 কেজি, 50 কেজি আৰু 13 কেজি MOP। গতিকে এইটো দিব লাগে। যদি নোৱাৰে, পইচা কম থাকে, তেতিয়াহ'লে 3 বিধ সাৰকে সেই অনুপাতে কিনি আনি, আধা আধাকৈ কিনি আনি হ'লেও 3টা সাৰকে দিব লাগে। আৰু ইউৰিয়াটো কমাই দিব লাগে প্ৰথম হাল বোৱা সময়ত। তাৰপাছত 21 দিনত আমি নিৰণি কৰি ইউৰিয়া দিব পাৰোঁ। তাৰপাছত 45 দিনত দিব লাগে, তাৰপাছত 60 দিনত দিব লাগে। ইয়াৰ লগতে আৰু এটা বস্তু আহিছে, আজিকালি জিংক ছালফেট হাইব্ৰিডত দি দিলে ধানৰ পতনটো বাঢ়ি যায়। গতিকে জিংক ছালফেটটো দিবই লাগিব। আৰু বৰ্তমান খেতি পেলাই কৃষকসকলে এতিয়া সময়তে পোক কীট পতংগই যথেষ্ট ক্ষতি কৰে। সেই ক্ষেত্ৰত আমাৰ কি কৰিব লাগিব? এতিয়া বিশেষকৈ বড়ো খেতিত আমি দেখিছোঁ এটা পোক ষ্টেম বৰা বুলি কওঁ, ইয়েলো ষ্টেম বৰা ইমান ক্ষতি কৰে। তাৰ পৰা বচাৰ কিন্তু খুব সহজ টেকনিক এটা আছে। আমি যোনদিনাখন কঠীয়া তোলোঁ, সেইদিনাখন এক ৰাতি আমি অলপ ক্ল'ৰিপাইৰিফছৰ চলুশ্যন এটা বনাই, ডবল এটা কিনাৰত ত্ৰিভুজ আকাৰ এটা ছিষ্টেম বনাই লৈ, পানীত ঔষধটো মিলাই লৈ যদি তাতে এক ৰাতি আমি কঠীয়াটো ৰাখি দিব পাৰোঁ, প্ৰায় 21-22 দিনলৈ ষ্টেম বৰাৰ পৰা আমি বাচি যাব পাৰোঁ। নেক্সট টাইম আমি এটা স্প্ৰে মাৰি দিলোঁ, তেতিয়া বা পখিলা দেখিলেহে আমি সেইটো কৰিব লাগে।
যেতিয়া আমি ষ্টেমবোৰ পখিলা দেখিম তেতিয়া স্প্ৰে ল'ব লাগে আৰু পথাৰখন খুব পৰ্যবেক্ষণ কৰিব লাগে। সেইটো বড়ো খেতিত উৎপাদনটো কিয় বেছি হয়? আমি বহুতে ভাবোঁ তাত আমি সাৰ দিওঁ কাৰণেই বা তেনেকুৱা ধৰণৰ কাৰণেই উৎপাদনটো বাঢ়ে। আচলতে সেইটো নহয়। সেইটোৰ লগতে আৰু কেইটামান আছে, অকল সেইটোৰ কাৰণেই নহয়। তাৰ লগত আছে আমাৰ যিটো বড়ো ছিজনত আমাৰ আকাশখন ফৰকাল হৈ থাকে। ফৰকাল হোৱা দেখি থাকে কাৰণে এই যিটো আমাৰ মাৰ্চ এপ্ৰিল এইটো মাহত গছে খাদ্য বেছিকৈ প্ৰডিউচ কৰে। পোহৰৰ হেৰিটো লেংথটো বেছি হয়, তো সেইকাৰণে এটা ৰিজন। আৰু এই বড়ো ছিজনত যিটো পোক পতংগৰ কথা আপোনালোকে কৈছে, পোক পতংগ হয়, তথাপিও শালি ছিজনতকৈ কম হয়। কিয়নো আমাৰ বায়ুমণ্ডলৰ আৰ্দ্ৰতা যিটো হিউমিডিটি, তো এইটো কম থাকে। কম থকাৰ ফলত কিছুমান পোকে এই সময়ত জন্ম নহয়েই। তাৰপিছত থাৰ্ড কথাটো কি হ'ল, আমি বড়ো খেতিটো এটা আমি ধৰি লওক পানী কমি গ'ল, পানী আমি দি দিলোঁ। কিমান পানী লাগে, কিমান মেইনটেইন কৰিব লাগে, সেইটো আমি মেইনটেইন কৰিব পাৰোঁ। কিন্তু শালি খেতিত আমি সেইটো মেইনটেইন কৰিব নোৱাৰোঁ। বৰষুণে পানী বেছি হৈ যায়, কোনোবা দিনাখন কম হৈ যায়। তো সেইকাৰণে মানুহে এতিয়া বড়ো খেতিটো কৰিলে ভাল ফলাফল লাভ কৰে আৰু বিঘাত যিটো উৎপাদন সেইটো আমাৰ শালি খেতিতকৈ ভাল হোৱা এতিয়া আমি ইতিমধ্যে দেখা পোৱা গৈছে। আপোনাৰ যিটো বালুচৰ বুলি কৈছে আপুনি, হয় সেইটো অঞ্চলত মেক্সিমাম কৃষি জড়িত হয় আৰু তাত খেতিও ভাল হয়। কি কয় তাত বালুচৰ এৰিয়াটো কৃষি প্ৰধান। বালুচৰ বুলি ক'লে ভুল হ'ব, গোটেই ঢিঙৰ আশে-পাশে যিখিনি আমাৰ গাঁও আছে, যিখিনি জেগা আছে, গোটেইখিনিতে কৃষকসকল বহু আগৰণুৱা। আৰু তেখেতসকলে এই বড়ো খেতিটোৰ লগতে মাকৈ খেতিও ভালো ধাৱমান হৈছে। আৰু তেখেতসকলৰ উদ্দেশ্যে মই এইটোৱে ক'ব পাৰোঁ, তেখেতসকল যি ধৰণে লাগি থাকে তেনেকৈ ধৰণে লাগি থাকক আৰু উন্নত আমাৰ নগাঁও জিলাৰ কৃষি যিটো সেইটো ভাল হৈ গৈ থাকক।